হয়, হোজাই জিলা শিক্ষা বিভাগৰ আজব কাণ্ডই সকলোৰে চকু কপালত তুলিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ ডবকাৰ দীঘলধৰণী প্ৰাথমিক বিদ্যালয়ত। আৰু এই প্ৰাথমিক বিদ্যালয়খনত প্ৰায় ১৫০ শতাধিক ল'ৰা ছোৱালী আছে। আৰু সেই ১৫০ শতাধিক ল'ৰা ছোৱালীৰ এজন শিক্ষকেই পাঠদান কৰিব লগা হৈছে। মই সতীৰ্থৰ জৰিয়তে সেই পাঠদানৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া হৈছে ডবকাৰ যি দীঘলধৰণী প্ৰাথমিক বিদ্যালয় আছে, সেই প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ। আৰু ইতিমধ্যে এই প্ৰাথমিক বিদ্যালয়খনৰ ৬টাকৈ শ্ৰেণী আছে। আৰু ৬টাকৈ শ্ৰেণীত এজন শিক্ষকেই তেওঁলোকক পাঠদান কৰিব লগা হৈছে। আৰু যাৰ ফলত ল'ৰা ছোৱালীক শিক্ষা গ্ৰহণ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। কিয়নো যিগৰাকী শিক্ষক আছে, সেই শিক্ষকগৰাকীয়ে যিহেতুকে ৬টাকৈ শ্ৰেণীত পাঠদান কৰিব লগা হৈছে। আৰু সমান্তৰালভাৱে তেওঁলোকৰ যি মধ্যাহ্ন ভোজন আছে, সেই মধ্যাহ্ন ভোজনৰ যি বজাৰ সমাৰকে আদি কৰি যিসমূহ পৰিচালনাৰ কাম আছে, সেই সকলোখিনি এই শিক্ষকগৰাকীয়ে নিজে কৰিব লগা হৈছে। আৰু ইতিমধ্যে ইয়াৰ যিসকল স্থানীয় ৰাইজ আৰু বিদ্যালয় পৰিচালনা সমিতি আছে, সেই সমিতিখনে শিক্ষা বিভাগক তেওঁলোকে বহু আবেদন নিবেদন কৰিছিল যে এগৰাকী শিক্ষক দিবৰ কাৰণে, কিন্তু শিক্ষা বিভাগৰ ফালৰ পৰা বৰ্তমানলৈকে কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। মই প্ৰধান শিক্ষকগৰাকী আছে, মই শিক্ষকগৰাকীৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰিম। ছাৰ, অকণমান আপুনি আগুৱাই দিব। যিহেতুকে দেখা গৈছে যে এই বিদ্যালয়খনত আপুনি অকলে পাঠদান কৰি আছে। হয় হয়। কিমান দিনৰ পৰা এনেকুৱা কৰি আছে? এইটো প্ৰায় যোৱা ২৬-ৰ ৩১ জানুৱাৰীৰ পৰা আমাৰ যিজন নেকি সহকাৰী শিক্ষক আছিল, তেওঁ অৱসৰ ৩১ জানুৱাৰী ২০২৬-ত লৈছে। তেতিয়াৰ পৰা মই অফিচিয়েলি যোগাযোগ কৰিছোঁ যদিও আজিলৈকে প্ৰতি তাৰমানে তেনেকুৱা ধৰণৰ আমি শিক্ষক পোৱা নাই। অকলেই মই গোটেই ৬টাকৈ শ্ৰেণী যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীক লৈ পাঠদান দিবলগীয়া হৈছে। কষ্ট হোৱা নাই নেকি ছাৰ? কষ্টৰটো কোনো সীমাই নাই। সেইবিলাক আমাৰ কৰ্তব্য, আমি কৰিবলৈ বাধ্য। যি ধৰণে আপুনি ছাত্ৰ ছাত্ৰীক পঢ়াব লাগিছিলে, সেইখিনি সম্ভৱ হৈ পৰিছে নে ছাৰ? সেইটোতো কেতিয়াও সম্ভৱ নহয়। অকলে এজন শিক্ষকে ৬টা শ্ৰেণী কেজিৰ পৰা আপ টু 5লৈকে, গতিকে এইটো আৰু এজন শিক্ষকে কোনো সম্ভৱেই নহয়। ছাৰ, শিক্ষাদান কৰাৰ লগত সমান্তৰালভাৱে আপুনি চাগে মধ্যাহ্ন ভোজনৰ যিসমূহ বজাৰ সমাৰ বা মধ্যাহ্ন ভোজন চলোৱাৰ কামো কৰি আছে? হয় হয়। মধ্যাহ্ন ভোজনৰ লগতে আমাৰ স্কুলৰ বিভিন্ন কাম কাজ আহি পৰে। আমাৰ ধৰক যেনেকৈ অনলাইনৰ কাম, বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ কাম আহি পৰে। গতিকে আমাৰ ওপৰত সাংঘাতিক ধৰণে প্ৰেছাৰ পৰে। গতিকে আমি আউট অফ কণ্ট্ৰল হৈ গৈছোঁ আৰু স্কুলখন চলাই নিয়াত। হয়, এয়া আছিলে বিদ্যালয়গৰাকীৰ যিগৰাকী প্ৰধান শিক্ষক আছে, শিক্ষকগৰাকীৰ ভাষ্য। আৰু ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে তেওঁ প্ৰতিদিনে এইদৰে 6টাকৈ শ্ৰেণীত পাঠদান কৰিব লগা হৈছে আৰু যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আৰু সমান্তৰালভাৱে তেওঁ মধ্যাহ্ন ভোজনৰ যি বজাৰ সমাৰ আছে, সেই বজাৰ সমাৰসমূহ কৰাৰ উপৰিও তেওঁ যিসমূহ বিদ্যালয়ৰ যিসমূহ নিয়মীয়া কাম কাজ আছে, সেই কাম কাজসমূহ কৰি যাব লগা হৈছে। মই ইয়াত স্থানীয় লোক আছে, সেই কিছু সংখ্যক লোকৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি অকণমান আগুৱাই আহিব। কিমান দিনৰ পৰা আপোনালোকে এই সমস্যাত? আজি ২০২৬-ত নেকি জানুৱাৰীত আমাৰ শিক্ষকজনে ইয়াত এই ছাছপেনশ্যন হৈছে, মানে ৰিটায়াৰমেণ্ট হৈছে। কিন্তু আমাৰ দীঘলধৰণী প্ৰাথমিক বিদ্যালয়ত 6টা ক্লাছ আছে। 6টা ক্লাছ এজন মাষ্টৰে কেনেকৈ পঢ়াব? এইটো কাৰণে আপোনালোকৰ মাধ্যমে আমি হোজাই জিলা প্ৰশাসনত মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, ছাৰ দুজন শিক্ষক ইয়াত দিলে আমাৰ ইয়াত ল'ৰা ছোৱালীকেইটা আগত ভৱিষ্যতে ইয়াত পঢ়াই কিনে আৰু স্কুলত পঢ়ি কিনে আৰু আগুৱাই যাব। এইটো কাৰণে আপোনাৰ মাধ্যমে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ হোজাই প্ৰশাসনক আৰু মাননীয় আমাৰ DC ছাৰক, দুজন শিক্ষক ইয়াক দিবলৈ আমি আপোনাৰ মাধ্যমে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমাৰ DC মহোদয়ক। হয়, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিগৰাকী আছে, মই তেওঁৰ পৰা কিছু কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব? আপোনালোকে শিক্ষা বিভাগক জনাইছিল নেকি যে এজন শিক্ষকে? মই জনাইছোঁ, আমাৰ এই বিদ্যালয় প্ৰাথমিক বিদ্যালয় যিটো কমিটি আছে, কমিটিৰ মই প্ৰেচিডেণ্ট হওঁ। আর বহুত দরখাস্ত মারিছোঁ, মানে আমার যে স্যার নাই, 6টা ক্লাস আছে, ছাত্র আছে 31টা। হ্যাঁ, এটা স্যার বহুত কষ্ট হয়ে আছে। আপুনি স্যারে কৈছে, আপুনি গম পাইছে সব, মানে পঢ়োৱাৰ লগতে বহুত কষ্ট হৈ আছে ছাৰৰ, মানে এইবিলাক মানে মধ্যবিত্তৰ বজাৰ কৰাত বহুত কষ্ট হৈ আছে। যিহেতুকে দেখা গৈছে যে আপোনালোকৰ অঞ্চলটো অতি পিছপৰা অঞ্চল, আৰু পিছপৰা অঞ্চলৰ একমাত্ৰই শিক্ষানুষ্ঠান এইখন প্ৰাথমিক শিক্ষাৰ অনুষ্ঠান। কিন্তু এনে এক পৰিৱেশত এজন শিক্ষকে 5টাকৈ শ্ৰেণী চলাব লাগিছে। আপোনালোকে শিক্ষা বিভাগক কি অনুৰোধ জনাব বা অসম চৰকাৰক কি অনুৰোধ জনাব? মাষ্টৰৰ দৰকাৰ আছে, আমাৰতো মানে ছাৰে কৈছে আৰু মই কি
মানে আৰু এজন দুজন দুজন শিক্ষকৰ দৰকাৰ। এয়া আছিলে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিগৰাকীৰ বক্তব্য। আৰু ইতিমধ্যে তেওঁলোকে কৈছে যে এশবুৰি সমস্যাৰ মাজেৰে এই যিখন ভিতৰুৱা অঞ্চল দীঘল জাৰণি অঞ্চলত যিখন প্ৰাথমিক বিদ্যালয় আছে সেই সমস্যাৰে জৰ্জৰিত হৈ আছে। বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত বা শিক্ষা দান বা শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যিখিনি সমস্যা হৈছে সেই সমস্যাসমূহ ইতিমধ্যে তেওঁলোকে অৱগত কৰাইছে। আৰু ইতিমধ্যে অসম চৰকাৰ তথা হোজাই জিলা প্ৰশাসন বা হোজাই জিলা শিক্ষা বিভাগক তেওঁলোকে অনুৰোধ জনাইছে যে অতি শীঘ্ৰে এই বিদ্যালয়খনত অতি কমেও আৰু এগৰাকী শিক্ষকক নিযুক্তি যাতে পাঠদান প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলাব পাৰে সেইখিনি কৰি নিবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছে।